Hello everyone, welcome to my another mini blog. এইকেইদিন ইমানেই বেছি ব্যস্ত আছোঁ ভিডিঅ'বোৰ এডিট কৰি দিবলৈ সময় হোৱা নাই। আজি ৰাতিপুৱা অকণমান সোনকালে উঠিলোঁ আৰু যিখিনি নিজৰ কাম আছিলে সেইখিনি কৰি গা মূৰ ধুই আজৰি হ'লোঁ আৰু এইফালে মোৰ এটা টিউশ্যন আছিলে, টিউশ্যনটোও কৰি ল'লোঁ আৰু এয়া দুপৰীয়াৰ সময়ত আকৌ মা যাবলৈ ওলাইছে এটা সকামলৈ। মাক পঠিয়াই লৈ পেলাই মই এখন নভেল পঢ়িলোঁ। ৰিচেণ্টলি মই এই বুকখন পঢ়ি আছোঁ, ভালেই লাগিছে পঢ়ি। আৰু যিহেতু পাপা আৰু মই অকলেই আছিলোঁ, কামৰ মাজতে দুইজনে চাহ অকণ খাই ল'লোঁ আৰু তাৰপিছতে মই লাঞ্চ ৰেডি কৰিলোঁ। যিহেতু দুজন মানুহ সেয়েহে বৰ বিশেষ বনাবলৈ মন নগ'লে। একেবাৰে চিম্পুলকৈ ভাতকেইটা খাই ল'লোঁ আৰু তাৰপিছত ৰ'দৰ পৰা কাপোৰকেইটাও আনি একেবাৰে জাপি আজৰি হৈ লৈছোঁ। ঘৰত থাকিলে মানে ইটোৰ পিছত সিটো কাম অন্তই নহয়। তাকে ভাবোঁ মাহঁতে যে গোটেই দিনটো কেনেদৰে কামবোৰ কৰি থাকে আৰু তাতে আজি মাও নাই, একদম আজৰি নাপালোঁ দিনটো। ব্যস্ত হৈ থাকি বাৰু ভালেই লাগে, কিন্তু কেতিয়াবা আকৌ আমনিও লাগে। কাম বন কৰি আজৰি হৈ মই প্ৰায় 1-1.5 ঘণ্টামান শুই ল'লোঁ। দিনত অকণমান শুই দিলে গাটো ভাল লাগে আৰু তাৰপিছত মুখ হাত ধুই ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ। তাৰপিছত আকৌ মোৰ আৰু এটা টিউশ্যন আছিলে, সেইফালে টিউশ্যনো আহি পালেহি, টিউশ্যন কৰি ল'লোঁ আৰু তাইক অকণমান আগবঢ়াই দিলোঁ সন্ধিয়া লগাৰ কাৰণে। আৰু সেইদিনা যিহেতু মাঘী পূৰ্ণিমা আছিলে, জোনটো বৰ ধুনীয়া লাগিছিলে। আৰু এনেকৈ জোন চাই ভাল পোৱা মোৰ দৰে কোন কোন আছে কমেণ্টত জনাব। তাৰপিছত মোৰ কেইটামান নাৰিকল লাডু অৰ্ডাৰ আছিলে, সেইকেইটাও মাৰ লগত মিলি বনাই ল'লোঁ। আৰু এয়া এতিয়া মই যাবলৈ ওলাইছোঁ ভাওনা চাবলৈ। এণ্ড ডেটছ অল ফৰ টুডে, বাই বাই।